এয়া সৰু সৰু ধুনীয়া পুৰা ৰঙা ৰঙা কণ বিলাহী এইটো এতিয়া বনাম আমি আচাৰ বিলাহীখিনি এনেকৈ দুফাল দুফালকৈ গোটেই বিলাহীখিনি কাটি ল'লোঁ বিলাহীখিনি কাটি নল'লে মানে কি হয় মছলাটো ভালকৈ মানে বস্তুটো নালাগে সেইকাৰণে গোটেই বিলাহীখিনি এটা এটাকৈ গোটেই বিলাহীখিনি দুফাল দুফালকৈ কাটি লৈছোঁ তাৰ বাবে আমি মছলা ৰেডি কৰি ল'লোঁ গোটা মছলা ইয়াত ধনিয়া আছে জিৰা আছে কালা জিৰা আছে ইয়াত আৰু মেথি আছে আৰু জনি আছে এইখিনি আমি পুৰা ভালকৈ পিচি ল'ম ভালকৈ মানে পুৰা মিহি হ'ব নালাগে গোটা গোটা হৈ থাকিব লাগিব এতিয়া আমি এইখিনি ভালকৈ পিচি ল'ম এয়া আমাৰ মছলাখিনি হৈ গৈছে পুৰা মিহি কৰা নাই এয়া মছলাখিনি আমাৰ হৈ গৈছে পিচি মেলি তাৰপিছত এয়া জলকীয়া লৈ লৈছোঁ ঘৰৰে জলকীয়া এয়া শুকান জলকীয়া মানে ভোট জলকীয়া হয় আৰু লতাবি এইখিনি দিম এয়া বিলাহীখিনি এয়া কেৰাহীখনত তেল দি লৈছোঁ তাতে চব গুটি আৰু পাঁচফোৰণ দি লৈছোঁ তাৰপৰা ইয়াতে এতিয়া বিলাহীখিনি দি দিম জলকীয়াখিনি দি দিম ইয়াতে ভালকৈ লৰাই ল'ম এইটো লৰাই অলপমান 2-3 মিনিটমান গেছতে থৈ দিম যাতে অলপমান সিজি যায় তাৰপিছত আমি ইয়াত মছলা দিম এইটো আমাৰ পূৰা হৈ গৈছে সিজি মেলি তাৰপিছত ইয়াত মছলা দিম এতিয়া মছলাখিনি দি দিছোঁ অলপমান ৰেড চিলি দিম কালাৰৰ কাৰণে অলপ জালৰ কাৰণে তাৰপৰা ইয়াত দিম নিমখ জোখমতে এতিয়া ভালকৈ চব মিক্স কৰি দিম এতিয়া এইটো অকণমান পানী নিচিনা হৈছে যে এইটো বিলাহী গুটিখিনি হয় সেইখিনি অকণমান শুকাই লওক তাৰপাছত এইটো নমাই দিম আৰু হৈ যাব আমাৰ কণ বিলাহী আচাৰ এয়া আমাৰ পূৰা ৰেডি হৈ গৈছে আচাৰ এইটো এতিয়া ঠাণ্ডা হ'লে আমি ধুনীয়াকৈ বৈয়ামত ভৰাই থ'ব পাৰিম আপোনালোকে এবাৰ ট্ৰাই কৰি চাব কেনেকুৱা লাগে জনাব ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব পেজটো ফ'ল' কৰি দিব বাই